অসমীয়া জাতীয় জীৱনৰ হিয়াৰ আমুঠু উদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াক ভাৰত চৰকাৰৰ তৰফৰ পৰা সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰাৰ বাবে তেখেতে অসমৰ জনগণৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কৃতজ্ঞতা জ্ঞাপন কৰি আৰু লগতে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যৰ সকলো শ্ৰেণীৰ ৰাইজে ভূপেন দাক মনে প্ৰাণে ভাল পাইছে। সেইকাৰণে ভূপেন দাক এই সন্মান যচাৰ বাবে সকলোৱে খুব আনন্দিত হৈছে। কাৰণ ভূপেন দাৰ প্ৰতি শ্ৰদ্ধা ভক্তি আছে প্ৰতিগৰাকী ব্যক্তিৰ। আৰু ভূপেন দাই তেখেতৰ জীৱনকালত উত্তৰ পূৰ্বাঞ্চলক সকলো সময়তে মানৱীয় দৃষ্টিভংগীৰে একাকাৰ কৰি ৰখাৰ বাবে তেখেতৰ গীতৰ যোগেদি অপ্ৰাণ চেষ্টা চলাই গৈছে। গতিকে সেইবাবে কেৱল অসমৰ বুকুতে নহয়, অৰুণাচল হওক, নাগালেণ্ড হওক, প্ৰত্যেকখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যতেই ভূপেন দা বিৰাজমান। লগতে ভাৰতবৰ্ষৰ পশ্চিমবংগৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান সকলো ৰাজ্যতেই ভূপেন দাৰ প্ৰতি ৰাইজৰ যিটো মৰম শ্ৰদ্ধা আছে, তাৰ বাবে আজি সমগ্ৰ ভাৰতবৰ্ষই ভূপেন দাৰ এই সন্মানৰ বাবে উৎসাহিত হৈছে। আৰু ভূপেন দাই বিশ্বৰ মানৱ সমাজক একত্ৰিত কৰাৰ বাবে অসমৰ বুকুত জন্ম লাভ কৰিও 700 কোটি জনতাৰ মাজত ভাতৃত্ববোধ গঢ় দিয়াৰ নিমিত্তে তেখেতে যি গদ্য ৰচনা কৰিছিল, তাৰ বাবে আজি আমি অসমীয়া সন্তান হিচাপে গৌৰৱান্বিত। বিশ্বৰ বুকুত ভূপেন দাই অসমীয়া জাতিক মৰ্যাদা সহকাৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। মই ভূপেন দালৈ কোটি কোটি প্ৰণাম যাচিছোঁ। আৰু লগতে মই আজি এই পবিত্ৰ সদনত উপস্থিত থকা প্ৰতিগৰাকী সদস্যাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে আপোনালোকৰ বক্তব্যত ভূপেন দাৰ প্ৰতি আপোনালোকে যিখিনি শ্ৰদ্ধা নিবেদন কৰিছে। যদিও বা ভূপেন দাই বহুদিনৰ আগতেই এই স্বীকৃতি পাব লাগিছিল, কিন্তু পূৰ্বৰ মই বিশেষকৈ এই কথা ক'বই লাগিব যে পূৰ্বৰ চৰকাৰে, কংগ্ৰেছ চৰকাৰে সময়মতে সিদ্ধান্ত লোৱা হতে হয়তো বহুদিনৰ আগতেই এই স্বীকৃতি প্ৰদান কৰাটো সম্ভৱ হ'ল হয়। যাই কি নহওক, মই এটি কথাত বিশেষভাৱে গৌৰৱ উপলব্ধি কৰোঁ যে বিজেপি নেতৃত্বাধীন NDA চৰকাৰ, সেই সময়ৰ 1999 চনৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন স্বপ্নদ্ৰষ্টা অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াই লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভাৰত ৰত্ন সন্মান যচাৰ বাবে বলিষ্ঠ পদক্ষেপ লৈছিল। আৰু 2019 চনত ভূপেন দাক বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এই সৰ্বোচ্চ সন্মান অৰ্পণ কৰি পুনৰবাৰ এই কথা প্ৰমাণ কৰিলে যে ভাৰতীয় জনতা পাৰ্টীয়ে মনে প্ৰাণে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰক সন্মান কৰে, শ্ৰদ্ধা কৰে আৰু আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, মাটি ভেটি সকলোকে শ্ৰদ্ধা সহকাৰে আঁকোৱালি লয়। আজি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল 2016 এক লৈ যিমানবিলাক ব্যাখ্যা দাঙি ধৰা হৈছে, অসম চুক্তি সম্পূৰ্ণৰূপে উলংঘা কৰাৰ কথা কৈছে। বাস্তৱতটো সেইটো নহয়। অসম চুক্তি ক্লজ 5 কি আছিলে? ডিটেকশ্যন, ডিলিশ্যন, ডিপৰ্টেশ্যন। আৰু যদিও বা অতদিনে এই বিষয়টো বহুত আলাপ আলোচনা হ'ল, তথাপি প্ৰকৃতাৰ্থত এই দফাটো কাৰ্যকাৰী ৰূপ দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালতেই ইয়াক নিষ্ঠাৰে এই দফা কাৰ্যকাৰীকৰণৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা হ'ল। ইয়াৰ পূৰ্বতে বহু ৰাজনৈতিক নেতাই, বিশেষকৈ আপোনালোকে বেয়া নাপাব, কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ কেন্দ্ৰীয় ৰাজ্যত থাকোঁতে 2005 চনৰ 5 মে তাৰিখে নতুন দিল্লীত যেতিয়া ত্ৰিপাক্ষিক বৈঠক হৈছিল, সেই বৈঠকত দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছিল। এটা আছিল ইণ্ডো বাংলা বৰ্ডাৰ চিল উইদিন 1 year, আৰু দ্বিতীয়টো আছিল NRC আপডেশ্যন উইদিন 2 years। এইবিলাক কথা আমাৰ মনত আছে, আপোনালোকৰ সকলোৰে আছে। কিন্তু সেইবোৰ
সিদ্ধান্ত কাৰ্যকৰী ৰূপ দিব নোৱাৰিলে, যি কাৰণতে নহওক কাৰ্যকৰী ৰূপ দিব নোৱাৰিলে, অসম চুক্তিৰ ভাৰত বাংলা সীমান্ত চিল কৰাৰ বাবে যেনেধৰণে গ্ৰাউণ্ড প্ৰিপেৰেশ্যনৰ প্ৰয়োজনীয়তা আছিল, সেই গ্ৰাউণ্ড প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত নিষ্ঠাৰে আত্মন্ন নকৰাৰ বাবে ভাৰত বাংলা সীমান্ত চিল কৰাৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰে ন্যূনতম সফলতা অৰ্জন কৰিব নোৱাৰে। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লৈয়ে তেখেতে ভাৰত বাংলা লেণ্ড বাউণ্ডেৰী এগ্ৰিমেণ্ট স্বাক্ষৰ কৰি এই বিষয়ত দৃঢ়তাৰে কাম কৰাটো সম্ভৱ কৰি তুলিলে। তাৰ বাবে আজি ক্ষিপ্ৰভাৱে ভাৰত বাংলা সীমান্ত চিল কৰা কাম আগবাঢ়িছে আৰু এই কাম আমাৰ কাৰ্যকালতে শেষ হ'ব। এই কথাটো নিশ্চিত, আমি ভাৰত বাংলা সীমান্ত চিল কৰিম, আপোনালোকে কিন্তু নোৱাৰিলে। এই কথাটো আপোনালোকে মানি লোৱা উচিত। আৰু NRC আপডেশ্যন 2010 চন বৰপেটা আৰু ছয়গাঁও দুটা ৰাজহ চক্ৰত NRC কাম আপোনালোকে আৰম্ভ কৰিছিল পাইলট প্ৰজেক্ট হিচাপে। যি কাৰণতে নহওক কিয় আপোনালোকে এই কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে, বৰঞ্চ আপোনালোকে ইয়াক বন্ধ কৰিব লগা হ'ল। কিন্তু পৰৱৰ্তী সময়ত এই কাম মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত আৰু RGI ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যৌথ প্ৰচেষ্টাত আজি আমাৰ কাৰ্যকালত চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পৰ্যন্তত আমি সফলতা অৰ্জন কৰিলোঁ। আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত 31 জুলাই যি লক্ষ্য স্থিৰ কৰি দিয়া হৈছে, 31 জুলাই 2019 ভিতৰত NRC আপডেশ্যনৰ কাম সম্পূৰ্ণ হ'ব। আৰু NRC এনেধৰণৰ সাংবিধানিক দলিল হ'ব, যিখন দলিল ভাৰতবৰ্ষৰ বুকুত প্ৰথম অসমেই প্ৰস্তুত কৰা কামত আত্মনিয়োগ কৰিছে। গতিকে এই দলিলখন ক্লজ 5ৰ ডিটেকশ্যন, এই প্ৰথম D2 এই দলিলৰ কাম সম্পূৰ্ণ হ'লেই প্ৰথম Dৰ কাম সম্পূৰ্ণ হ'ব। কাৰণ NRCয়ে নিৰ্ধাৰণ কৰিব যে অসমৰ বুকুত থকা স্বদেশী সংখ্যা কিমান, বৈধ ভাৰতীয় নাগৰিকৰ সংখ্যা কিমান আৰু বিদেশী সংখ্যা কিমান। বিদেশী আৰু স্বদেশীৰ মাজত পাৰ্থক্যটো সুস্পষ্টভাৱে তথ্যভিত্তিক এই দলিলে প্ৰমাণ দাঙি ধৰিব। গতিকে সেইবাবে আজি তাৰিখত বিভিন্নজনে বিভিন্ন বক্তব্যৰ যোগেদি অসমৰ বুকুত ইমান সংখ্যক বিদেশী আছে, ইমান সংখ্যক আছে, এনেধৰণে বিভিন্ন ধৰণৰ তথ্য তেখেতসকলৰ বক্তব্য দাঙি ধৰে। কিন্তু এই তথ্যবিলাকৰ যুক্তিযুক্ততা ক'ত? কিন্তু এতিয়া NRC কাম সম্পূৰ্ণ হ'লে আমি সকলোৱে সুস্পষ্ট হ'ম যে অসমৰ বুকুত আমি ইমান দিনে সন্দেহ কৰি থকা সেই অবৈধ বিদেশীৰ সংখ্যা কিমান। এই কথাবিলাক জল পটপটকে আমাৰ দৃষ্টিত। গতিকে ক্লজ 5ৰ প্ৰথমটো Dৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে পৰৱৰ্তী সময়ত দুটা Dৰ কেনেধৰণে কাৰ্যকৰী ৰূপ দিয়া হ'ব, এই ক্ষেত্ৰত ভাৰত চৰকাৰে চূড়ান্ত সিদ্ধান্ত ল'ব। গতিকে সেইবাবে আমি এই কথা কেতিয়াও কোৱা উচিত নহয় যে আমি অসম চুক্তিৰ ক্লজ 5 সম্পূৰ্ণৰূপে উলংঘা কৰিছোঁ। ক্লজ 5ৰ কাম নিষ্ঠাৰে সম্পূৰ্ণ কৰাৰ বাবেতো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যোৱা 2টা বছৰে 55,000 ৰাজ্য চৰকাৰ বিষয়া কৰ্মচাৰী এই ক্ষেত্ৰত নিয়োগ কৰি আমি নিষ্ঠা সহকাৰে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আমি পালন কৰি আহিছোঁ। অসম এতিয়া আৰু পিছ পৰি নাথাকে। কিন্তু যদিহে আপোনালোকে অশান্তি সৃষ্টি কৰি থাকে, নহয়, অসহিষ্ণুতা, অস্থিৰতা, এইবিলাক সমাজৰ কাৰণে মংগলজনক শব্দ নহয়। গতিকে সকলোৱে সহিষ্ণুতা প্ৰদৰ্শন কৰিব লাগিব। চিটিজেনশ্বিপ বিলৰ সন্দৰ্ভত আপোনালোকে যুক্তি সহকাৰে এপতকে আমি আলাপ আলোচনাত জড়িত হোৱা উচিত, নহয়? কি অসুবিধা আছে? ইয়াততো আৰু লুকাভাকু কৰিবলৈ নাই। কাৰণ অখণ্ড ভাৰতত আমি একেলগে আছিলোঁ। বৰ্তমান পাকিস্তান, বাংলাদেশ আমি সকলোৱে একেলগে আছিলোঁ অখণ্ড ভাৰতত। বিভাজন হ'ল ধৰ্মৰ ভিত্তিত, আপোনালোকে সকলোৱে জানে। দুখন ইছলামিক কাণ্ট্ৰি হ'ল বাংলাদেশ আৰু পাকিস্তান। আৰু সেই দেশবিলাকত ধৰ্মীয় সংখ্যালঘু হিচাপে স্বীকৃতিপ্ৰাপ্ত খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন, শিখ, পাৰ্চী, হিন্দু তেখেতসকলক বিভিন্ন সময়ত অত্যাচাৰ কৰা হ'ল। এইবিলাক কথা এতিয়াৰ কথা নহয়। সেই তাহানি 1950 চনৰ পৰাই 47 চনৰ পৰা ধাৰাবাহিকভাৱে এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। তেতিয়াই সেই সময়ৰ প্ৰধানমন্ত্ৰী পণ্ডিত নেহেৰু, গৃহমন্ত্ৰী বল্লভ ভাই পেটেলে তেনেধৰণে ধৰ্মীয় উৎপীড়নৰ বলি হৈ নিৰাপত্তাহীনতাত ভুগি ভাৰতবৰ্ষলৈ অহা লোকক আশ্ৰয় দিয়া, নিৰাপত্তা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এই কথা আপোনালোকে সকলোৱে জানে। ইতিহাসৰ পাতত এইবিলাক কথা সুস্পষ্টভাৱে উল্লেখ আছে। এইবিলাক মই পুনৰ দোহাৰিব বিচৰা নাই। আৰু নেহেৰু লিয়াকতৰ
চুক্তিয়ে হওক, এই সকলোবিলাক কথা ভিত্তিতে ৰাষ্ট্ৰীয় নীতি গঠন কৰা হৈছিল আৰু ৰাষ্ট্ৰীয় নীতিৰ আধাৰতে এনেধৰণে ৰাষ্ট্ৰীয় সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আজি যিটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, অতদিনে এনেধৰণৰ ধৰ্মীয় উৎপীড়নৰ বলি হৈ যিসকল লোকে অনিশ্চয়তাৰ মাজত থাকিব লগা হৈছে, তেখেতসকলক মানৱীয়তাৰ খাতিৰত আজি ভাৰতবৰ্ষৰ বুকুত আশ্ৰয় দিয়াৰ নিমিত্তে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এই সিদ্ধান্ত কেৱল অসম বা উত্তৰ পূৰ্বাঞ্চলক লৈ নহয়, এই সিদ্ধান্ত সমগ্ৰ ভাৰতবৰ্ষৰ বাবে। ভাৰত ৰাষ্ট্ৰই ইয়াৰ ফলশ্ৰুতি যি দায়িত্ব দৃঢ়তাৰে পালন কৰিব, এই কথা মাননীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই উভয় সদনতে সুস্পষ্টভাৱে ব্যাখ্যা কৰিছে, উল্লেখ কৰিছে। গতিকে এই ক্ষেত্ৰত অনাহকত অসমৰ সৰ্বসাধাৰণ ৰাইজক শংকিত কৰাৰ কি যুক্তিযুক্ততা আছে? আৰু 1,90,00,000 লাখ এই তথ্য ক'ৰ পৰা পালে? এই তথ্য ক'ৰ পৰা পালে? মইতো অধ্যয়ন কৰি চাইছোঁ, বিভিন্ন গৰাকীক সুধিছোঁ, ক'ত আছে 1,90,00,000 লাখ অসমলৈ আহিব, অসমৰ বাংলাদেশৰ পৰা আহি অসমৰ মাটিভিত্তি গ্ৰাস কৰিব, ভাষা সংস্কৃতি সম্পূৰ্ণৰূপে বিপদাপন্ন কৰিব, অস্তিত্ব বিলীন হৈ যাব। এনেধৰণৰ কথাৰে সমাজখনক বিভ্ৰান্তি সৃষ্টি কৰা উচিত নহয়, উচিত নহয়। কাৰণ আমাৰ সকলো সমদায়িত্ব আছে। আজি আমি শাসক ট্ৰেজেৰী বেঞ্চত বহিছোঁ, আপোনালোকে বিৰোধী বহিছে, একালত আপোনালোকে এই দিশত আছিল। কিন্তু আমাৰ সকলোৱে এই পবিত্ৰ সদনত সমদায়িত্ব আছে। কেৱল শাসক দলৰ এইটো দায়িত্ব আছে নে নহয়? শাসক দলে আপোনালোকক যদি ফাঁকি কথা কয়, সেইটো বেলেগ কথা। কাৰণ শাসক দলেতো আপোনালোকক আস্থাত লৈ কাম কৰিছে। আপোনালোকে আৰম্ভণিৰ পৰা এইখন চৰকাৰৰ সবকা সাথ সবকা বিকাশ নীতিৰ নমুনা আপোনালোকে চাবলৈ সক্ষম হৈছে। আপোনালোকক যিকোনো বিষয়ত আমি মৰ্যাদা সহকাৰে সকলো ধৰণৰ বাজেটৰ ধন ধাৰ্য কৰি আপোনালোকক সহযোগিতা আগবঢ়াইছে। দেয়াৰ ইজ ন ডিছক্ৰিমিনেশ্যন। গতিকে সেইবাবে মই ভাবোঁ যে আপোনালোকৰ দায়িত্ব আছে, সমাজখনক প্ৰকৃত সত্য কথা আপোনালোকে উমান দিয়াৰ দায়িত্ব আছে, জনোৱাৰ দায়িত্ব আছে। কেৱল শাসক দলৰ এইটো দায়িত্ব আছে এনে নহয়। আমাৰ মাজত সহিষ্ণুতা আছে। আমাক কিমান কিমান ভাষাৰে বিভিন্ন কথা কৈছে, পৰিভাষাবিলাক আমি সকলোৱে চাইছোঁ, হয়নে? মই এইকাৰণে বিভিন্ন সভাত কৈছোঁ, অসমীয়া অভিধানখন ইমান চহকী। তাহানি কালৰে পৰা মহান মনীষীসকলে, পণ্ডিত ব্যক্তিসকলে বহু কষ্ট আৰু সাধনাৰ যোগেদি সেই অভিধান সৃষ্টি কৰি গৈছে। তাত সাৱলীল শব্দ বাক্য সুন্দৰভাৱে প্ৰয়োগ কৰাৰ নিমিত্তে মহাপুৰুষসকলে আমাক মহান বাণী অৰ্পণ কৰি গৈছে। গতিকে সেইবাবে মই ভাবোঁ সমাজখনে এই কথাবিলাক অনুধাৱন কৰিব লাগে। গুৰুজনাৰ কথা ক'লেই যথেষ্ট নহয়। গুৰুজনাৰ কথা কৈ যদি পৰৱৰ্তী সময়ত গুৰুৱে দিয়া শিক্ষা যদি অৱমাননা কৰোঁ, হয়নে, কৰ্মক্ষেত্ৰত যদি ইয়াক পালন নকৰোঁ, তেতিয়াহ'লে গুৰু অৱমাননা কৰা হয়। গতিকে সেইবাবে মই ভাবোঁ এইখন অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, আজান পীৰৰ দেশ। ইয়াত সদায় সমন্বয়ৰ দ্বাৰা ভক্তিভাৱেৰে সমাজ নিৰ্মাণ কৰাৰ নিমিত্তে গুৰুজনাই কঠোৰ পৰিশ্ৰমৰ সাধনাত মগ্ন হ'বৰ বাবে পৰামৰ্শ প্ৰদান কৰি গৈছে। তেখেতৰ অমৰ সৃষ্টিয়ে ভক্তিৰস প্ৰদান কৰিছে আৰু ভক্তিৰসৰ যোগেদি সমাজ বিশ্বৰ লোক শক্তিশালী ৰূপত পদাৰ্পণ কৰাৰ নিমিত্তে আজি যোগ্যতা অৰ্জন কৰিছে। গতিকে সেইবাবে মই আপোনালোক সকলোকে আহ্বান জনাইছোঁ, পৰম শ্ৰদ্ধাৰ এই পবিত্ৰ সদনৰ সদস্যসকল, আপোনালোকে সহযোগ কৰক। এইখন অসম আমি সকলোৱে ঐক্যবদ্ধ প্ৰচেষ্টাৰ আগুৱাই নিব লাগিব। মই যেতিয়া ভিয়েটনামলৈ গৈছিলোঁ, 15 গৰাকী সফল খেতিয়কক মই লগত লৈ গৈছিলোঁ। মই ভিয়েটনামলৈ এই কাৰণে লৈ গৈছিলোঁ, দক্ষিণ পূব এছিয়াৰ কৃষি খণ্ডত উল্লেখযোগ্য সফলতা অৰ্জন কৰা ৰাষ্ট্ৰখনেই হৈছে ভিয়েটনাম। আজি 30 বছৰ আগতে এইখন ৰাষ্ট্ৰ আটাইতকৈ দুৰ্বল আছিল। খাদ্যবস্তুৰ সন্ধানত বিভিন্ন ৰাষ্ট্ৰৰ কাষ চাপিছিল। কিন্তু আমাৰ প্ৰয়াত আমাৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী, আমাৰ আদৰ্শ নেতা অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াই তেখেতে সেইখন ৰাষ্ট্ৰলৈ গৈ সেইখন ৰাষ্ট্ৰৰ জনগণক উৎসাহিত কৰি ভাৰত চৰকাৰৰ তৰফৰ পৰা নানা ধৰণৰ কাৰিকৰী দিশত সুযোগ প্ৰদান কৰাৰ আজি 30 বছৰ পাছত আমি দেখিছোঁ যে সেইখন ৰাষ্ট্ৰ এতিয়া কৃষি খণ্ডত অন্যতম উল্লেখযোগ্য স্থান বিশ্বৰ বুকুত দখল কৰিবলৈ সক্ষম হৈছে। সেইবাবে 15 গৰাকী সফল খেতিয়কক যেতিয়া মই ভিয়েটনামৰ খেতিয়কসকলে কেনেধৰণে সফলতা অৰ্জন কৰিছে, তাত কেনেধৰণে তেখেতসকলে কৃষক আৰু এগ্ৰিকালচাৰ চাইণ্টিষ্ট যৌথভাৱে আৰু প্ৰকিউৰমেণ্ট আৰু মাৰ্কেটিং এই সকলো লিংকেজবিলাকৰ ক্ষেত্ৰত সম্যক জ্ঞান অৰ্জন কৰাৰ নিমিত্তে মই যেতিয়া তেখেতসকলক লৈ গৈছিলোঁ আৰু মোৰ লগত কেইবাগৰাকী আমাৰ সন্মানীয় বিধায়ক গৈছিল, আমি সকলোৱে গৈ এই কথাবিলাক বিভিন্ন ঠাইত যেতিয়া পৰ্যবেক্ষণ কৰিলোঁ, তেতিয়াই প্ৰকৃতাৰ্থত আৱিষ্কাৰ কৰিলোঁ যে এখন ৰাষ্ট্ৰৰ যেতিয়া জনগণ ঐক্যবদ্ধ প্ৰচেষ্টাৰে দৃঢ়তাৰে কঠোৰ পৰিশ্ৰমত আত্মনিয়োগ কৰে, সেই ৰাষ্ট্ৰক কেতিয়াও কোনোৱে ডিফিট কৰিব নোৱাৰে। আৰু সেই কাম আজি ভিয়েটনামে সম্ভৱ কৰি দেখুৱালে। গতিকে সেইবাবে মই তালৈ গৈ দেখিলোঁ খেতিয়কসকলে
যথেষ্ট উৎসাহিত হৈ আহিল। মই তাৰ পাছত তেখেতসকলৰ বাৰ্তালাপ কৰিলোঁ গুৱাহাটীত। তেখেতসকলে ক'লে যে এইটো এটা আমাৰ জীৱনৰ উল্লেখযোগ্য অভিজ্ঞতা আৰু এই অভিজ্ঞতাবিলাক আগন্তুক দিনত আমি আমাৰ খেতি পথাৰত প্ৰয়োগ কৰিম। গতিকে আজি অসমৰ খেতিয়কৰ উৎপাদিত জৈৱিক ক্ষেত্ৰত উৎপাদিত ফল মূল আৰু শাক পাচলি আজি ডুবাই আৰু লণ্ডন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আমাৰ কাৰ্যকালত। এইবিলাক সাধাৰণ ঘটনা নহয়। ৰীমা দাসৰ সফলতা, হিমা দাসৰ সফলতা, এই সফলতাবিলাকে আজি ডেকা শক্তিক এনেধৰণে উজ্জীৱিত কৰি তুলিছে। সকলোৱে কৰ্ম সংস্কৃতিৰ প্ৰতি ঢাপলি মেলিছে। সকলোৱে জানে যে চৰকাৰে যিবিলাক পলিচি গ্ৰহণ কৰিছে এই পলিচিৰ পৰা যদি লাভান্বিত হ'ব লগা হয় পৰিশ্ৰম কৰিব লাগিব। আৰু এনেধৰণৰ সুন্দৰ সাংস্কৃতিক দিশত, ক্ৰীড়া ক্ষেত্ৰত, শৈক্ষিক দিশত, কৃষি খণ্ডত সকলো ক্ষেত্ৰতে বিশেষভাৱে দৃঢ়তাৰে আগবাঢ়ি যাব বিচৰা সমাজখনক যদি আপোনালোকে হতাশাগ্ৰস্ত কৰে, নানা ধৰণৰ বিভ্ৰান্তি সৃষ্টি কৰি যদি সমাজখনৰ মনোবল নাইকিয়া কৰে, তেতিয়াহ'লে আপোনালোকক কেতিয়াও সময় ক্ষমা নকৰে। এইখন ৰাজ্যত উঠি অহা চামটোৰ বাবে আজি মেডিকেল কলেজ, কিমান সংখ্যক মেডিকেল কলেজ আজি ইয়াত প্ৰতিষ্ঠা কৰা হৈছে ভাবিব নোৱাৰে। ইয়াৰ পূৰ্বতে কেৱল 6খন মেডিকেল কলেজ আছিল আৰু আমাৰ 2 বছৰ 8 মাহৰ কাৰ্যকালতে 8খন মেডিকেল কলেজ, 8খন মেডিকেল কলেজৰ কাম আৰম্ভ হ'ল। 8খন মেডিকেল কলেজৰ কাম মানে প্ৰতিখন মেডিকেল কলেজত 100কে চিট, 800 চিট, 500কে তাত ৰোগীসকলৰ কাৰণে বিচনা, 8 ইন মাল্টিপ্লাইড বাই 500, 4000 অৰ্থাৎ ৰোগীসকলৰ বাবে। আৰু আমাৰ উঠি অহা চামটোৱে চিকিৎসা বিজ্ঞানত যাতে পাৰদৰ্শিতা দেখুৱাব পাৰে, ইয়াৰ বাবে তেখেতসকলে অধ্যয়নৰ বাবে যাতে সুযোগ লাভ কৰিব পাৰে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আজি নাৰ্ছিং কলেজ, ডেণ্টেল কলেজ আৰু 19খনকৈ কেঞ্চাৰ হস্পিটেল প্ৰতিষ্ঠা কৰাৰ যি দৃঢ় যাত্ৰাত আমি পদাৰ্পণ কৰিছোঁ, ইয়াৰ বাবে পৰিৱেশটো সুস্থ সবল কৰি ৰাখিবই লাগিব। ময়ো টিম আছামৰ কথা কৈছিলোঁ। টিম আছামৰ মানে আপোনালোক সকলোৱে আমি 126 জন একেলগে থাকিব লাগিব, একেলগে থাকিব লাগিব। আপোনালোকে ৰাজনৈতিক বিৰোধী দল হৈছে আমাৰ পলিচি প্ৰগ্ৰামবিলাক আপত্তিজনক যদি দেখে সেইটো গণতান্ত্ৰিকভাৱে আপত্তি কৰিব, সেইটো আমি সদায় ৱেলকাম কৰোঁ। দুদিনমানৰ আগতে কোনোবাই বিভিন্ন কথাই কৈছিল, মই তাকে কালি এখন সভাত কৈছোঁ যে গণতন্ত্ৰৰ সকলো ৰঙেই আমাৰ আপোন নহয়, ক'লা বগা ৰঙা নীলা, গতিকে there is no discrimination. Inclusive society কাক কয়? সবকা সাথ সবকা বিকাশ কাক কয়? মাননীয় আজি মাননীয় অধ্যক্ষ ডাঙৰীয়াই ধৰক এইটো ষ্ট্ৰিপটো কলা, মোৰ কলা কোট পিন্ধি আহিছোঁ, তাৰ মানে আপুনিও কলা পিন্ধি আহিছে। গতিকে এইটো ধাৰণা দিব নালাগে আমাৰ কলাৰ বিৰুদ্ধে কোনো বিদ্বেষভাৱ আছে নহয়। গতিকে সেইবাবে বিভিন্ন ব্যক্তিৰ বিভিন্ন ৰুচিবোধ, তেওঁলোকৰ ৰুচিবোধ মতে খাদ্যও পচন্দ কৰে, পোচাক পচন্দ কৰে, কোনোবাই কলা পোচাক পৰিধান কৰে, কোনোবাই নীলা বগা। কিন্তু সমাজখনত আমি কলা পোচাক পিন্ধিও এটা ভাল মনৰ অধিকাৰী হ'ব পাৰোঁ, ইতিবাচক চিন্তা চৰ্চাৰ অধিকাৰী হ'ব নহয়, মনটোৱে আচল কথা। আপোনালোকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আন্তৰিকতাৰে, যি সদিচ্ছাৰে অসম চুক্তিৰ 6 নং দফা কাৰ্যকাৰী ৰূপ দিবৰ বাবে উচ্চ স্তৰৰ কেবিনেট পৰ্যায়ত কমিটি গঠন কৰিছে আৰু টাৰ্মছ অফ ৰেফাৰেন্স ইমান সুন্দৰভাৱে উপস্থাপন কৰিছে। ইয়াৰ পূৰ্বতে কোনো কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় কেবিনেটত অসম চুক্তিৰ গুৰুত্বপূৰ্ণ দফা 6 নম্বৰক এনেধৰণে মৰ্যাদা সহকাৰে, গুৰুত্ব সহকাৰে লোৱা নাছিল। গতিকে সেইবাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই সদিচ্ছা আৰু আন্তৰিকতা কেতিয়াও ললিপপ বুলি আখ্যা দিয়া উচিত নহয়। মানুহৰ সদিচ্ছা আৰু আন্তৰিকতাক যদি এনেকে সন্দেহৰ দৃষ্টিৰে চোৱা হয়, তেতিয়া সমাজ কেনেকে শক্তিশালী হ'ব? গতিকে সেইবাবে মই আপোনালোককো আহ্বান জনাইছোঁ যে এই কথাখিনি আপোনালোকেও সূক্ষ্মভাৱে বিবেচনা কৰক। আপোনালোকৰ জ্যেষ্ঠ সদস্যও কৈছে যে অসম চুক্তিৰ 6 নং দফাটো কাৰ্যকৰী ৰূপ দিয়াটো সম্ভৱ নহয়। গামোচা পিন্ধোৱা কথা কৈছে, ঠিক আছে, গামোচা বাৰু ভৱিষ্যতলৈ হ'ব নহয়, কিন্তু আমি কাম কৰিবলৈ আহিছোঁ। আমিওতো আপোনালোকৰ ওচৰত জবাবদিহি, অসমৰ 3,30 লক্ষ মানুহৰ ওচৰত জবাবদিহি। এই যে সিদ্ধান্তটো আহিল, এইটো সাধাৰণভাৱে অহা নাই, ইয়াৰ বাবে পৰিশ্ৰম কৰিব লগা হৈছে নহয়। অসমৰ ৰাইজৰ, খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যিটো বিষয়ত শংকা আৰু চিন্তা উৎপত্তি হৈছে, সেইটো স্থায়ীভাৱে নাইকিয়া কৰাৰ নিমিত্তে সাংবিধানিক ৰক্ষা কৱচৰ যিটো ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে যি শক্তিশালী সিদ্ধান্ত লৈছে, এই শক্তিশালী সিদ্ধান্ত কাৰ্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত আপোনালোক সকলোৱে মিলি সহযোগিতা কৰা উচিত। কাৰণ 6 নং দফাৰ
সাংবিধানিক ৰক্ষা কাৰ্যৰ ক্ষেত্ৰত তেখেতে সমিতিখনৰ বাবে সুস্পষ্টভাৱে টাৰ্মছ অফ ৰেফাৰেন্স তাত উল্লেখ কৰিছে। প্ৰথমটো মাটি ভেটিৰ ক্ষেত্ৰত আপোনালোকক কেনেধৰণৰ সাংবিধানিক ৰক্ষা কৱচ লাগে। দ্বিতীয়টো ৰীতি নীতি, সংস্কৃতি, ঐতিহ্য আৰু ভাষা, বিভিন্ন ভাষা, অসমীয়া ভাষাৰ লগতে অন্যান্য খিলঞ্জীয়া ভাষা আপোনালোকে কেনেধৰণে ইয়াৰ নিৰাপত্তাৰ বাবে সাংবিধানিক ৰক্ষা কৱচৰ বিচাৰে। তৃতীয়তে বিধানসভাৰ মজিয়াত কিমান সংখ্যক আসন সংৰক্ষিত হোৱাটো আপোনালোকে বিচাৰে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বাবে। চতুৰ্থটো পঞ্চায়ত ২০০২খন পঞ্চায়তত আপোনালোকক কিমান সংখ্যক আসন সুৰক্ষিত হোৱাটো আপোনালোকে বিচাৰে। আৰু শেষত নিযুক্তিৰ ক্ষেত্ৰত ইয়াৰ খিলঞ্জীয়া নিবনুৱা যুৱক যুৱতীৰ বাবে কিমান সংখ্যক আসন সংৰক্ষণ হ'ব লাগে। এই গোটেই কথাবিলাক অসমৰ ৰাইজে সকলোৱে মিলি সুস্পষ্টভাৱে আগন্তুক দিনত জাতিটোৰ নিমিত্তে সাংবিধানিক ৰক্ষা কৱচৰ নমুনা প্ৰস্তুত কৰাৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি সুবৰ্ণ সুযোগ দিছে, আমি ভাবোঁ এই সুযোগটো আমি সকলোৱে লোৱা উচিত জাতিটোৰ ভৱিষ্যতৰ বাবে। আৰু অসম চুক্তিৰ এটা গুৰুত্বপূৰ্ণ, আটাইতকৈ গুৰুত্বপূৰ্ণ দফা ক্লজ 6। গতিকে মই ভাবোঁ যে সময় থাকোঁতে এই পবিত্ৰ সদনত আপোনালোকেও বিৰোধী পক্ষ এই কথাটো ইতিবাচক দৃষ্টিভংগী চিন্তা কৰক। এইটো কোনো সস্তীয়া ৰাজনীতিৰ অভিসন্ধি বুলি আপোনালোকে নাভাবিব যে ৬ নম্বৰ দফাটো কাৰ্যকাৰী ৰূপ দিয়াৰ দায়িত্ব আমি সকলো যদি নিষ্ঠাৰে পালন কৰোঁ, তেতিয়াই ছবছৰীয়া গণ আন্দোলনৰ প্ৰকৃত উদ্দেশ্যত আমি সফল কাম হ'ব পাৰিম। ৬ নং দফাতটো সকলোবিলাক সুন্দৰভাৱে উল্লেখ কৰা আছে। আৰু এই দফাটো পূৰ্বৰ চৰকাৰবিলাকে কিয় অগ্ৰাধিকাৰ নিদিলে মই আজিও ভাবিলে আচৰিত লাগে। আটাইতকৈ গুৰুত্বপূৰ্ণ দফা এইটোৱে আছে, কাৰণ ৫১ৰ পৰা ৭১ৰ ভিতৰত যিমান সংখ্যক অবৈধ বিদেশীৰ আমি দায়িত্ব ল'লোঁ আৰু আজিৰ তাৰিখত তেখেতসকলৰ সতি সন্ততিয়ে নীতিগতভাৱে বিধিগতভাৱে NRCত প্ৰৱেশ কৰাৰ পথ আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ল। গতিকে এই বৃহৎ সংখ্যক মানুহৰ উপস্থিতিৰ বাবে আমাৰ জনগাঁথনি ব্যাপক ৰূপত সলনি হ'ল। সেইবাবে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অস্তিত্ব ৰক্ষা কৰাৰ নিমিত্তে ক্লজ 6 তাত সংযোজন কৰা হ'ল। গতিকে মই ভাবোঁ আপোনালোক সকলোৱে এই ক্ষেত্ৰত একমত। গতিকে এই কথাখিনি আমি সকলোৱে মিলি নিষ্ঠাৰে পালন কৰিব লাগে। কাৰণ অসম চুক্তিৰ কথা কৈ থাকিলেতো নহ'ব। অসম চুক্তি কিয় হৈছিল? অসমৰ ৰাইজে সাংবিধানিক ৰক্ষা কৱচ বিচাৰিছিল। অস্তিত্ব ৰক্ষা কৰিব লগা হ'লে মাটি ভেটি থাকিব লাগিব। মাটিৰ পৰা ভেটিটো হ'ব, ভেটিতে হ'ব আপোনাৰ আজু ককাৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি, ভাষা আৰু সাহিত্য। ভেটিয়ে যদি নাথাকে ক'ত অৱস্থান কৰিব ভাষা সাহিত্য? তাৰ পাছত সেই মাটিৰ ওপৰত থকা আপোনাৰ সাংবিধানিক বিধি ব্যৱস্থাৰ ওপৰত ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ সাংবিধানিক অধিকাৰ। গতিকে মই ভাবোঁ যে ৬ নং দফা কাৰ্যকাৰী ৰূপ দিয়াৰ নিমিত্তে আমি সকলোৱে গভীৰভাৱে এই দায়িত্ব পালন কৰিবৰ বাবে এই পবিত্ৰ সদনে ইয়াত একমত প্ৰকাশ কৰা উচিত। তেতিয়াহে মই বুজিম যে যিসকলে আজি অসম চুক্তিৰ কথা কৈ আছে, মোৰ এনেকুৱা লাগে যেন মই অসম চুক্তিৰ কথা কেতিয়াবা শুনি থাকোঁ বক্তব্যবিলাক, অসম চুক্তিৰ কথা কয়, কিন্তু অসম চুক্তিৰ কথা কৈ থকা সকলে যদি এইটো কথা ভাবিলে হয় যে এই চুক্তিৰ মূল লক্ষ্য উদ্দেশ্যনো কি আছে। মানে এই চুক্তিৰ মূল লক্ষ্য উদ্দেশ্যটো কেৱল চৰকাৰ গঠন কৰাই নাছিল, নহয়? চৰকাৰ গঠন কৰা আছিল নেকি? ৰাজনৈতিক ব্যৱস্থা পৰিৱৰ্তনৰ কথা আছিল, নাছিল? মূল লক্ষ্যই আছিলে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অস্তিত্ব ৰক্ষা। ইয়াত বসবাস কৰা আমাৰ হিন্দুৱে হওক, ভাৰতীয় মুছলমানে হওক, খ্ৰীষ্টানে হওক, বুদ্ধিষ্টে হওক, হয়নে, সকলোৰে ইয়াত মৰ্যাদা ৰক্ষা কৰা। গতিকে আজিৰ তাৰিখত এই কথা সত্য। আজি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল অসমৰ বুকুতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, সঁচা। আজি খিলঞ্জীয়া মুছলমান সম্প্ৰদায় যিসকল আছে, গৰীয়া, মৰীয়া, দেশী, জোলা, চৈত, এইসকল আজি অস্তিত্ব সংকটত পৰিছে, এইটো সঁচা। গতিকে লাচিত বৰফুকনৰ সৈতে বাঘ হাজৰিকাই মিলি মোগলৰ বিৰুদ্ধে যি বীৰ বিক্ৰমেৰে তেখেতসকলে শৰাইঘাটৰ যুদ্ধত অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে
আত্মনিয়োগ কৰিছিল সেইসকল সমাজ সুৰক্ষিত কৰাৰ বাবে অসম চুক্তি। গতিকে অসম চুক্তি সদায় সাৰ্বজনীন দৃষ্টিভংগীৰে ধৰ্মীয় নিৰপেক্ষ দৃষ্টিভংগীৰে অসমৰ অস্তিত্ব ৰক্ষা কৰাৰ দিশত সফলতা অৰ্জন কৰাৰ বাবেই অসম চুক্তি আছে। গতিকে সেইবাবে এই কথা ভবা উচিত নহয়, কাৰণ আমাৰ দলৰ প্ৰতিগৰাকী দায়িত্বশীল মন্ত্ৰী হওক, বিধায়ক হওক, সাংসদ হওক, প্ৰতিগৰাকী এই বিষয়টোৰ ক্ষেত্ৰত বাৰম্বাৰ অসমৰ বুকুত বিভিন্ন সভা সমিতিত ৰাইজৰ সন্মুখত সুস্পষ্টভাৱে ৰাখি আহিছে। আজি অসমৰ বাবে ভাবুকি যিটো দিশৰ পৰা আহিছে এই কথাবিলাকো আপোনালোকে অনুধাৱন কৰিব লাগিব। গতিকে মই ভাবো যে সকলো পক্ষই এই কথাটোৰ ক্ষেত্ৰত আপোনালোকৰ যদি ন্যূনতম আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰৰ প্ৰতি দায়িত্ব আছে বুলি ভাবে আপোনালোকে দায়বদ্ধতাৰে মুক্ত কণ্ঠে এই 6 নম্বৰ দফা কাৰ্যকৰী ৰূপ দিয়াৰ বাবে আপোনালোকে আগবাঢ়ি আহক। দ্বিতীয়তে 6 জনগোষ্ঠীৰ জনজাতিকৰণ, এইটোতো 40 বছৰীয়া দাবী আৰু সকলো খিলঞ্জীয়া ভূমিপুত্ৰ। গতিকে আমি ভাৰত চৰকাৰৰ তৰফৰ পৰা আমাক এটি সুযোগ প্ৰদান কৰিছে যে 6 জনগোষ্ঠী জনজাতিকৰণ কৰি আপোনালোকে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ঐতিহ্য তেখেতসকলক বিশেষভাৱে আগুৱাই নিবৰ বাবে প্ৰয়াস কৰক। গতিকে সেইবাবে বৰ্তমান যিমান সংখ্যক জনজাতীয় সম্প্ৰদায়ৰ লোক আছে তেখেতসকলৰ সাংবিধানিক সা সুবিধা ন্যূনতম ক্ষতিগ্ৰস্ত নকৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে ভাৰত চৰকাৰে অসম চৰকাৰক ইয়াৰ নমুনা প্ৰস্তুত কৰিবৰ বাবে তেখেতসকলে নিৰ্দেশ দিছে, যাৰ ভিত্তিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অধ্যক্ষ হিচাপে লৈ আমি কনভেনাৰ চন্দন বৰ্মা আৰু সদস্য তপন গগৈ, পল্লৱলোচন দাস আৰু নৱ কুমাৰ দলেক আমি সদস্য হিচাপে লৈ এই গ্ৰুপ অফ মিনিষ্টাৰ আমি গঠন কৰিছোঁ। গ্ৰুপ অফ মিনিষ্টাৰে সকলোৰে সৈতে আন্তৰিকতাৰে মত বিনিময় কৰিছে। আন্তৰিকতাৰে মত বিনিময় কৰি জনজাতি আৰু 6 জনগোষ্ঠী সকলোৰ সৈতে আলাপ আলোচনা কৰি অন্তৰংগ আলাপ কৰি সকলোৱে দিহা পৰামৰ্শ লৈ আগন্তুক দিনত প্ৰতিবেদন দিল্লীৰ ওচৰত দাখিল কৰিব। গতিকে আমাৰ এইখন চৰকাৰৰ স্পষ্ট দৃষ্টিভংগী, কাৰণ আমি অসমৰ বুকুত নিশ্চিতভাৱে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ আমি নিৰাপত্তা বিচাৰোঁ। গতিকে সেইবাবে বহু আন্তৰিকতাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই সুযোগ আমাৰ হাতত অৰ্পণ কৰিছে। গতিকে অসমৰ বুকুত থকা 126 গৰাকী বিধায়ক এই কথাটো অসমক ভাল পোৱা, অসমীয়াক ভাল পোৱা, বৃহত্তৰ অসমীয়া বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা সমাজখনক ভাল পোৱা প্ৰতিগৰাকী জনপ্ৰতিনিধিয়ে এই ক্ষেত্ৰত দৃঢ়তাৰে, আন্তৰিকতাৰে, নিষ্ঠাৰে জড়িত হোৱা উচিত। গতিকে মই মাননীয় অধ্যক্ষ ডাঙৰীয়া, এই কথাবিলাক এই কাৰণে গুৰুত্বপূৰ্ণ কাৰণ এইবিলাক কথাক লৈ নানা ধৰণৰ ভুল বাৰ্তা প্ৰেৰণ কৰা হৈছে, অনাহকত উত্তেজনা সৃষ্টি কৰা হৈছে। গতিকে এইখন অসম একবিংশ শতিকাৰ অসম, এইখন অসম প্ৰতিযোগিতাৰ পৃথিৱীৰ অসম। এইখন অসমত এতিয়া যিমান সংখ্যক আমি জাতি জনগোষ্ঠী আছো সকলোৰে মিলিত প্ৰচেষ্টাৰে আমি দৃঢ়তাৰে কঠোৰ পৰিশ্ৰমত আত্মনিয়োগ কৰিলেহে অসমে প্ৰতিযোগিতাৰ পৃথিৱীত নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হ'ব। বিজ্ঞান, প্ৰযুক্তি, সাহিত্য, কৃষ্টি, সংস্কৃতি, ক্ৰীড়া সকলো ক্ষেত্ৰতেই জাকত জিলিকা ৰাজ্য হিচাপে ইয়াক গঢ় দিব লগা হ'লে মই পুনৰবাৰ কৈছোঁ, উঠি অহা প্ৰজন্মক আমি বিশেষভাৱে আমি গঢ় দিব লাগিব। গতিকে সেইবাবে শান্তি আৰু সম্প্ৰীতি অত্যন্ত আৱশ্যক। আপোনালোকে সন্দেহ প্ৰকাশ নকৰিব। আজি সন্মুখত থকা লোকসভা নিৰ্বাচনৰ বাবে অনাহকত সামাজিক উত্তেজনা সৃষ্টি কৰাটো সমীচীন হোৱা নাই। নিৰ্বাচন আহিব আৰু যাব, কিন্তু এই সদায় এই সদন থাকি যাব। এই সদন সদায় অসমৰ 3,30 লাখ মানুহৰ বাবে দায়বদ্ধতাৰে কাম কৰি যাবই লাগিব। নিৰ্বাচনত কোনোবা হাৰিব, কোনোবা জিকিব, সেইটো ডাঙৰ কথা নহয়, কিন্তু সমাজখনৰ বাবে আমি সকলোৱে দৃঢ়তাৰে আত্মনিয়োগ কৰি যাব। সেইবাবেতো সামাজিক দায়িত্ব পালন কৰিবৰ বাবে জনপ্ৰতিনিধি হৈ পবিত্ৰ সদনত আমি প্ৰৱেশ কৰিছোঁ। গতিকে মই ভাবোঁ যে আগন্তুক দিনত এই ক্ষেত্ৰত আমি আপোনালোকৰ সকলোৱে সহযোগিতা নিশ্চিতভাৱে লাভ কৰিবলৈ সক্ষম হ'ম। আৰু পুনৰবাৰ মই আপোনালোকক কৈছোঁ যে যিকোনো আপোনালোকৰ বিষয়ত আপোনালোকৰ ক'বলগীয়া থাকিলে মোকো সাক্ষাৎ কৰিব। আই এম অলৱেজ এভেইলেবল ফৰ এভৰিবডি। কোনো বিধায়কে ক'ব নোৱাৰে বিৰোধী বিধায়কে মুখ্যমন্ত্ৰীক সাক্ষাৎ নাপাওঁ। মুখ্যমন্ত্ৰীক আপোনালোকে যিকোনো সময়ত সাক্ষাৎ কৰিব পাৰে।
আৰু মনৰ কথা ক'ব পাৰে। মই সদায় ধৈৰ্য সহকাৰে শুনো। মইতো কৈছোৱেই, ৰাইজৰ গালিবিলাক আশীৰ্বাদ হিচাপে লৈছোঁ, হয়নে? ৰাইজৰ গালিবিলাক আশীৰ্বাদ হিচাপে ল'বই লাগিব, গণতন্ত্ৰ হয়। কেতিয়াবা ভাল বুলি ক'ব, কেতিয়াবা বেয়া বুলি ক'ব, কিন্তু মই সমাজতকৈ ডাঙৰ নহয়। সমাজখন মোৰ বাবে সদায় নমস্য। গতিকে সেইবাবে সমাজৰ প্ৰতি দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰিবলৈ মই মুখ্যমন্ত্ৰী হিচাপে আজি আপোনালোকৰ সন্মুখত থিয় হৈছোঁ। বেলেগ কথা নাই, মোৰ সতীৰ্থসকলৰ সৈতে মই সকলো কথা আন্তৰিকতাৰে মত বিনিময় কৰি কাম কৰোঁ। উই ৱৰ্ক এজ এ টিম। আমাৰ ইয়াত প্ৰকৃত গণতন্ত্ৰ আছে, নহয়? প্ৰকৃত গণতন্ত্ৰ আমাৰ মাজত আছে। আমি প্ৰতিগৰাকী বিধায়ক, সন্মানীয় বিধায়ক, মন্ত্ৰী একেলগে মিলি কাম কৰোঁ। আৰু আপোনালোককো মই গণতান্ত্ৰিক মনৰ আমি যে মানুহ, ইয়াৰ উমান দিবৰ কাৰণে আপোনালোকক বিভিন্ন সময়ত আন্তৰিকতা সহযোগ আগবঢ়াইছোঁ।